নিশ্চয়কৈ চাওক, ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে এতিয়া শৰতৰ সন্ধিয়া। যিহেতু শৰৎ পূৰ্ণিমাৰ নিশা ভগৱান শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ অনুষ্ঠিত হ'ব। ৰাজ্যৰ সৰ্বত্ৰ এইকেইটা দিনত যদি কোনো ৰাস মঞ্চত দৈৱকীৰ কন্দন, কংসৰ গৰ্জন শুনিবলৈ পোৱা গৈছে, আৰু ক'ৰবাত যেন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভগৱান শ্ৰীকৃষ্ণক পাবলৈ ৰাধা বাউলী হোৱাৰ দৰে পৰিৱেশৰ সূচনা হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাটৰ এগৰাকী বিশেষ শিল্পী, যিগৰাকী মুখা শিল্পীক অসমৰ প্ৰতিটো কোণৰ লোকে চিনি পায়, আৰু তেওঁলোক হৈছে দুই ভাতৃ লৱ আৰু কুশ। লৱ কুশৰ এইকেইটা দিনত ব্যস্ততা অপৰিসীম, কাৰণ ৰাস পালেহি, আৰু ৰাসত তেওঁলোকে অঘাসুৰ বঘাসুৰৰ ধেনুকাসুৰৰ পৰা আৰম্ভ কৰি পুতনা সকলো আচলতে মুখা তেওঁলোকে যোগান ধৰিব লাগিব বিভিন্ন ৰাস মঞ্চত। বৰ্তমান ঠিকে আছে, অলপমান পলম কৰি হ'লেও আমাৰ কাম চলি আছে। এইবাৰ কিমানখনলৈ যাব লাগিব? এইবাৰ প্ৰায় 12খনত আলোচনা কৰি আছে, কিন্তু 9খনত আমি ইতিমধ্যে কলৈ কলৈ যাব লাগিব? প্ৰথমবাৰ ডিব্ৰুগড়ৰ পৰা আৰু উত্তৰ গুৱাহাটীলৈকে আমাৰ লগত যোগাযোগ। কেনেধৰণৰ নতুনত্ব লাভ কৰিব ৰাইজে দেখিবলৈ পাব? নতুনত্ব বুলি ক'বলৈ গ'লে আমাৰ চামগুৰি সত্ৰৰ পৰাই আমি গুৰু, সত্ৰতে গুৰু, গতিকে আমি তেওঁৰ সান্নিধ্য লৈ অলপ অলপ তেওঁৰ পৰা আহি লৈ আমি এই কাৰিকৰী দিশটোত মানে কেনেকৈ কি কৰিব লাগে তেওঁৰ পৰাই আমি শিকি কৰি আছোঁ। নতুনত্ব বুলি ক'লে আমি মানে নোৱাৰোঁ, আমি তেওঁৰ পৰাই আমি যি শিকিবলগীয়া তেওঁৰ পৰাই শিকিছোঁ। গুৰুৰ বাক্য মানি কামখিনি কৰি যোৱা হৈছে। আমাৰ নিজৰ নতুনত্ব বুলি ক'বলৈ আমি নাই। নিশ্চয় নিশ্চয়, ধন্যবাদ জনাইছোঁ। মই অকণমান দেখুৱাইছোঁ, যদি ল'ব এইভাগ যিহেতু অঘাসুৰ ইতিমধ্যে নিৰ্মাণৰত হৈ আছে, এয়া নিৰ্মাণ কৰি আছে, এয়া পুতনাৰ মূৰ্তি তৈয়াৰ কৰি থকা হৈছে। এয়া ৰাস মঞ্চলৈ লৈ যোৱা হ'ব। মুঠৰ ওপৰত এইকেইটা দিনত যি মাহজোৰা প্ৰস্তুতিৰ অন্তত, যিহেতু শৰতৰ পূৰ্ণিমাৰ নিশা প্ৰাণোচ্ছল হৈ পৰিব প্ৰতিভাগে ৰাস মঞ্চ, আৰু সেই ৰাস মঞ্চৰ কাৰণে লৱ কুশৰো কিন্তু এইকেইটা দিনত ব্যস্ততাৰ অন্ত নাই।